নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, ধাৰাবাহিক উপন্যাস পাঠ অনুষ্ঠানত আমি এইবাৰ পাঠ কৰিবলৈ ওলাইছোঁ অসমীয়া সাহিত্যৰ সৰ্বাধিক জনপ্ৰিয় উপন্যাস কৌশিক নন্দন বৰুৱাৰ নিৰিবিলি। এয়া নিৰিবিলিৰ ৬৩তম খণ্ড। আইতাৰ কেনেকুৱা এতিয়া? ৰাতিপুৱা ১০ বজাৰ ব্ৰেকটোত কেণ্টিনত কফি কাপ লৈ সন্ধ্যাই অভিমন্যুক সুধিলে। আজিকালি সিহঁতৰ একেলগে ক্লাছ খুব কমেই হয়। অভিমন্যুৰ BA পেপাৰবোৰ বাঢ়ি অহাৰ বাবে বেছিভাগ সময় সি এডুকেশ্যন ডিপাৰ্টমেণ্টতে থাকে। সন্ধ্যাহঁতৰ লগত মাত্ৰ ২খন পেপাৰহে। দিনটো অকল এটা ক্লাছহে হয়। কেতিয়াবা সন্ধ্যাৰ ক্লাছটোত বৰ খালী খালী লাগে। অকল সন্ধ্যাৰে নহয়, জুৰি প্ৰিয়াহঁতও কয়, এই অভিমন্যুটো থাকিলেহে জমি থাকে অ'। সন্ধ্যাই মিচিকাই সকলোলৈ চায়। হয়তো তাই বিচাৰে তাইক জোকাই কোনোবাই কিবা এষাৰ কওক, কিন্তু নকয়। আগৰ দৰে কোনেও একো নকয় তাইক। অভিমন্যুৰ কথা লৈও একো নোজোকায়ো। কিয় জানো, জোকাই থাকোঁতেই ভাল লাগিছিলচোন কিবা এটা। ৰাতিপুৱা দেউতালৈ ফোন কৰিছিলোঁ। কালিতকৈ আজি অলপ ভাল বুলি কৈছে। চিংৰাটোত কামোৰ মাৰি অভিমন্যুৱে ক'লে। সন্ধ্যাই কফিত চুমুক দিছিল। সেয়া মই কৈছিলোঁ নে ভাল পাবই বুলি, তইহে নুশুন। সন্ধ্যাৰ কথাত হুমুনিয়া হাতা পেলাই অভিমন্যুৱে ক'লে, নাজানো আৰু, খপকৈ যদি কিবা এটা হয়। অভি, ইমান নিগেটিভ কিয় ভাবিছ? চাবিচোন ভাল হ'ব আইতাৰ। মূৰ দুপিয়ালে অভিমন্যুৱে। এনেতে তাৰ চকু পৰিল কেণ্টিনৰ পৰা কফি লৈ কোনোবা ছোৱালী এজনীৰ লগত হাঁহি হাঁহি কথা পাতি আহিছে তৌফিক দাই। অভিমন্যুৱে দেখে অ' তৌফিক দা বুলি চিঞৰ মাৰিলে। তৌফিক আহি সিহঁতৰ ওচৰ পালেহি। সন্ধ্যাই খালী চকী এখন আগবঢ়াই দিলে, বহক। সি বহাৰ লগে লগে অভিমন্যুৱে ক'লে, আপোনাৰ ডিপাৰ্টমেণ্ট মাছ কমহে। আপুনি হিউমেনিটিজৰ কেণ্টিনত কি কৰি আছে মানুহটোৱে? সন্ধ্যাই মুখ টিপি হাঁহিছিল। তৌফিকে তাৰ বিখ্যাত হে কৈ হাঁহিটো মাৰি ক'লে, তোমালোকৰ কেণ্টিনখনৰ কথাই বেলেগ। ইয়াত মায়া আছে, শান্তি আছে, নিচা আছে। তৌফিকৰ কথাত হা কৰি হাঁহিত ফাটি পৰিল সন্ধ্যা আৰু অভিমন্যু। হাঁহি হাঁহিয়েই সন্ধ্যাই ক'লে, এই মায়া, শান্তি, নিচাক বিচাৰি থকাতকৈ আচল এজনী গোটাই নলয়নো কিয়? দিয়াচোন তুমিয়ে এজনী চাই, তৌফিকে কৈছিল। ইচ, মই কাক চাম আকৌ? আপোনাৰ ভায়েকচোন হিউমেনিটিজৰ কৃষ্ণ বুলি চবেই জানে। কওক আকৌ তেওঁকে। লগে লগে অভিমন্যুৱে দুষ্টালি হাঁহি এটা মাৰি তৌফিকলৈ চাই ক'লে, কি কয় তৌফিক দা, কৈ দিওঁ নেকি? বেচেৰা তৌফিক সন্ধ্যাৰ আগত নক'বা বুলি ক'ব নোৱাৰা হ'ল। কি, কোনোবা পচন্দ হৈছে নেকি? সন্ধ্যাৰ কথাত অভিমন্যুৱে ক'লে, সন্ধ্যাহঁতৰ হোষ্টেলৰ ছোৱালীজনী বৰ পচন্দ হৈছে তৌফিকৰ। তাইকে চাবলৈ হিউমেনিটিজলৈ আহে। পিছে সি না তাইৰ নাম জানে না ডিপাৰ্টমেণ্ট। মাত্ৰ জানে যে তাই সোৱণশিৰি আৰু হিউমেনিটিৰ দৰেই কোনোবা এটা ডিপাৰ্টমেণ্টত আছে। কি কয় তৌফিক দা, আপুনি ইমান ৰোমান্টিক মানুহটো বুলি জনাই নাছিলোঁ মই। এবাৰ মোক দেখুৱাই দিব, পূৰা বায়'ডাটা মই আনি দিম আপোনাক। সন্ধ্যাৰ কথাত লাজকৈ হাঁহিলে তৌফিকে। বাৰু এতিয়া গৈ থাকোঁ দিয়া বুলি উঠি গ'ল সি। ব্ৰেক শেষ নোহোৱাত সন্ধ্যা আৰু অভিমন্যুৱে তাতেই বহি কথা পাতি আছিল। কেণ্টিনলৈ মানুহৰ আহ যাহ চলিয়ে আছে। বাইদেউ, কাইলৈ মোৰ বাৰ্থডেত কি দিবি? সন্ধ্যাই সুধিলে অভিমন্যুক। যোৱাবাৰ দিয়া মৰা পাখিটো আছেনে নাই? আছে, মাজতে সৰিছিল, আকৌ লগালোঁ। এইবাৰ কি দিবি ক? এইবাৰ নাপাওঁ একো। মাছ বৰশী লগাৰ পাছত টোপ নিদিয়েতো, অভিমন্যুৱে হাঁহি মাৰি ক'লে। লগে লগে সন্ধ্যা যেন খঙত ফাটি পৰিছিল। হোৱাট ডু ইউ মিন? মই মাছ? তোৰ নিচিনা ফাল্টু মেণ্টেলিটিৰ ল'ৰাবোৰেই ছোৱালীক সদায় তলত ৰাখিব খোজে। অভিমন্যুৱে ভবাই নাছিল যে তাৰ সৰু ধেমালি এটাৰ উত্তৰ সন্ধ্যাই এইদৰে দিব। আগতেও তাইক সি ধেমালি কৰে। উত্তৰ সন্ধ্যাই ধেমালিয়েই দিয়ে, কিন্তু সম্পৰ্কত অহাৰ পিছৰে পৰা তাৰ এটা ধেমালিও যেন তাইৰ সহ্য কৰা নহয়। অৱশ্যে ইয়াৰ বাবে ক'ৰবাত সিও দোষী। সেইবাবে একো নকৈ মনে মনে থাকিল। এনে দীপক আহি সন্ধ্যাহঁতৰ ওচৰ পালহি খৰখোজেৰে। আহি অভিমন্যুক ক'বলৈ লাগিল, হেৰা অভিমন্যু, এই তোমাৰ মানুহজনীৰ ৰুমমেটজনী বৰ চটচটি ছোৱালীহে। একেবাৰে গাত উঠি কথা ক'লে। তাৰ কথা শুনি অভিমন্যু আৰু সন্ধ্যা দুয়োটাই হাঁহি উঠিল।
সন্ধ্যাই পক্ষীৰ মুখত শুনিছিল দীপক নামৰ ল'ৰাটোৰ কথা। একেবাৰে সহজ সৰল ল'ৰাটোক পক্ষীহঁতে দুজনীমানে জোকাই ধেমালি কৰে। আজিও চাগে তেনেকুৱাই কিবা। সন্ধ্যাই দীপকলৈ চাই ক'লে, মোৰ ৰুমমেট মানে পক্ষী? অঁ, পক্ষীনে চৰাই সেইজনীয়েই। মুখেৰে ভোৰ ভৰাই চকীতে বহিল দীপক। লগে লগে কেণ্টিনত সোমাই সিহঁতৰ ফালে আহিল পক্ষী। আহিয়ে তাই দীপকক মাতিলে, দীপু দীপু, তুমি কিয় মোৰ পৰা আঁতৰি থাকানো? কথাটো কৈ দীপকৰ বাহুটোত হাত ফুৰালে পক্ষীয়ে। চি চি, কেনেকুৱা নাক কটা ছোৱালীও। আমাৰ গাঁৱত হোৱা হ'লে ৰাইজ মেল বহিলহেঁতেন। দীপকে ভেকাহি মাৰিলে। পক্ষীয়ে আগতকৈও লেনিয়াই ক'লে, দীপু বোলে না কফি একাপ খাওঁ। দীপক এইবাৰ গৰজি উঠিল। কি দীপু দীপু চৰি আছা হে? আই পিতাই পোনা গোসাঁইৰ ওচৰত মঙল চৰাই দিয়া এটা নাম আছে মোৰ। মাতিলে সেইটোৱে মাতিবা। আৰু এই বিলাতী কফি অমুকাই নাখায়। ৰঙা চাহ খোৱা যদি আহিবা। কৈ কৈ দীপক উঠি গ'ল। এইফালে হাঁহি হাঁহি সন্ধ্যা আৰু অভিমন্যুৰ অৱস্থা তথৈবচ। দীপক যোৱাৰ পাছত পক্ষীয়ে সন্ধ্যাই ক'লে, কিয় জোকাই থকা ন ল'ৰাটো? ভাল লাগে তাক কামোৰ দি, পক্ষীয়ে ক'লে। ভাল লাগে? কিবা কিবি হৈছে নেকি আকৌ? সন্ধ্যাৰ কথাত পক্ষীয়ে কৈছিল। কি যে কথাবোৰ ক'ব নহয়। প্ৰেমৰ বাহিৰে বেলেগ সম্পৰ্ক নায়েই নেকি আৰু পৃথিৱীত? মোৰ বাবে বন্ধুত্ব প্ৰেমতকৈ ওপৰত। প্ৰেমৰ নাম দি বন্ধুত্ব নেহেৰুৱাওঁ মই। একো নভৱাকৈ কথাখিনি কৈ কেণ্টিনৰ পৰা ওলাই গৈছিল পক্ষী। সন্ধ্যা আৰু অভিমন্যুৱে ইটোৱে সিটোৰ মুখলৈ চাব পৰা নাছিল। কিয় জানো পক্ষীৰ কথাষাৰে সিহঁত দুয়োটাকে খুব বেছিকৈ চুই গৈছিল। অভিমন্যুৰ চকুলৈ নোচোৱাকৈ যাওঁ দে, ক্লাছ আছে বুলি ওলাই গৈছিল সন্ধ্যা। যেন তাই পলাইছিলহে তাৰ পৰা। মানুহৰ পৰা পলোৱাটো সহজ, কিন্তু জীৱনৰ পৰা পলাব পাৰি জানো? এই ৰুবিৰ ৰুমমেটক চিনি পাৱ নহয় তই? ক্লাছৰ পৰা আহি থাকোঁতে সন্ধ্যাই প্ৰিয়াক সুধিলে। ক্লাছৰ পৰা আগতে সিহঁত সদায় নিৰিবিলি ৰাস্তাটোৰে আহিছিল। আজিকালি সেইফালে নাহে। নতুন বিল্ডিঙত ক্লাছ হোৱাৰে পৰাই এই পুৰণি বিল্ডিঙৰ কাষেৰে পুখুৰীটোৰ পাৰে পাৰে শ্বৰ্টকাট মাৰি দিয়ে। তাৰ পৰা আহি একেবাৰে পবিতৰাৰ আগত ওলাইহি। পবিতৰাৰ কাষতেই কপিলি আৰু কপিলিৰ কাষত সোৱণশিৰি। খোজকাঢ়ি আহিলে 3 কি 4 মিনিটৰ বাট। কিন্তু সন্ধ্যাহঁতে কথা পাতি পাতি 3 মিনিটৰ ঠাইত 10-15 মিনিট কৰি দিয়ে। কতনো কথা আলোচনা হয় বাটে বাটে। মাজতে কাৰোবাক লগ পালেতো হ'লেই। তাতে আকৌ এপৰ। আজিও সেইফালেৰে আহি থাকোঁতে পুৰণা বিল্ডিংটো পাৰ হৈ পুখুৰীটোৰ পাৰ পাওঁতেই প্ৰিয়াই কথাটো সুধিলে তাইক। সন্ধ্যাই উত্তৰ দিলে, ৰুবিৰ ৰুমমেট মানে জেউতি যে? অঁ, পাওঁতো, কিয়? তাই আজি ডাইনিঙত তোৰ কথা কৈ আছিল। সন্ধ্যাই এবাৰ নচা হ'লে বিহুৱতীটো হোষ্টেললৈকে আহিলহেঁতেন। তাই নানাচিয়ে বেলেগক জিকালে। প্ৰিয়াৰ কথাত সন্ধ্যাই একো নকৈ তলমূৰ কৰি গৈছিল। প্ৰিয়াই আকৌ ক'লে, মোৰ খং উঠি গ'ল। শুনাই দিলোঁ টানকৈ। ইমান মন আছিল যদি নিজেই নাচিব লাগিছিল। সন্ধ্যাই নিহুকোৱা হ'লে বোলো পুৰস্কাৰটোও নাপালেহেঁতেন। সন্ধ্যাই এইবাৰ প্ৰিয়ালৈ চাই ক'লে, ধেৎ, কিয় তেনেকৈ ক'লিনো? তাইনো কি মিছা কৈছে? চবেই ইমান আশা কৰি আছিল আৰু মই। কিবা এটা বুকুখন গধুৰ কৰিছিল সন্ধ্যাৰ। তাই আধাকৈ ৰৈ যোৱাত প্ৰিয়াই তাইৰ বাহুত হাতটো থৈ ক'লে, হ'ব দেচোন, হৈ যোৱাবোৰ ভাবি নাথাক। সিহঁত সোৱণশিৰি পালেগৈ। প্ৰিয়া বাহিৰেই খাবলৈ মেচত সোমাল। সন্ধ্যাই অলপ দেৰিকৈ আহিম বুলি ৰুমলৈ আহিল। অলপ সময় বিচনাতে বহিল তাই। কালি অভিমন্যুক ঘৰলৈ যাব নালাগে বুলি কৈ যিকণ অনুতাপ মনলৈ আহিছিল সেইকণো নোহোৱা হৈ গৈছিল তাইৰ। সকলোৰে সন্মুখত তাইক বহুত তললৈ নমাই দিলেহি। একমাত্ৰ ভাল পোৱাৰ খাতিৰত তাই সকলো মানি লৈছিল। গতিকে সি তাইৰ এই কথাটো মানিব নোৱাৰিবনে কিবা? জেঠখিনি বুকুতে সজীৱ কৰি সন্ধ্যা মেচ পালেগৈ। ৰাতিলৈ সন্ধ্যাৰ জন্মদিন। পক্ষী, প্ৰিয়া আৰু ভাস্বতীহঁতে আয়োজন কৰিছিল। কপিলিৰ পৰা মেঘালী আৰু পৰিও আহিছিল। সকলোৰে লগত কেক কাটি উৎপাতবোৰ কৰি ৰুমলৈ অহাৰ পাছত অভিমন্যুৰ ফোন আহিল। তললৈ আহ। তাই অহাৰ পাছতে সি তুলি দিছিল আন এটা কেক। ভিতৰলৈ গৈ খুলি চাই দেখে ৰঙা কেকটোৰ ওপৰত ক্ৰীমেৰে লিখা আছিল লাভ ইউ সন্ধ্যা। পক্ষীহঁতৰ লগতে আকৌ সেই কেকটো কাটিছিল সন্ধ্যাই। কেইদিনমান পিছৰ পৰা সিহঁতৰ ফাইনেল পৰীক্ষা। সেইবাবে এইবাৰ বেছি দেৰি নকৰি লৰালৰিকৈ চব ৰুম গৈছিলগৈ। ফাইনেল পৰীক্ষালৈ যদিও হাতত কেইদিনমান আছিল,
সন্ধ্যাহঁতৰ এইবাৰ বেছি পেপাৰ থকাৰ বাবে এছাইনমেণ্ট আৰু প্ৰেজেণ্টেশ্যনবোৰ এই মে' মাহলৈকে শেষ হোৱাই নাই। কাইলৈ দিব লগা প্ৰেজেণ্টেশ্যনৰ আধৰুৱা কামখিনিয়ে দেৰিলৈকে কৰি সন্ধ্যা বিচনাত পৰিল। জন্মদিনৰ আনন্দ আৰু পৰীক্ষাৰ ব্যস্ততাৰ মাজত সন্ধ্যাই বহু সময়ৰ মূৰতহে দেখিছিল অনুৰণৰ মেছেজটো, হেপী বাৰ্থডে। ঐ বলচোন এফালৰ পৰা আহোঁ। আপুনি ৰুমতে লেপটপ কিবা পঢ়ি থকা ময়ূৰক অভিমন্যুৱে ক'লে। ময়ূৰে আজিলৈকে পঢ়াৰ বাবে নোটছ বনাই পোৱা নাই। আগতে অভিমন্যুৰ লগত একে পেপাৰ থাকোঁতে সি নিজৰ নোটছেই তাক দিছিল যদিও ময়ূৰৰ বাবে ইণ্টাৰনেটেই সাৰথি। পৰীক্ষাৰ সময়কেইদিন সেইবাবে ইণ্টাৰনেটত স্পাৰ্ক নোটছ, ই নোটছ এইবোৰ ৱেবছাইটেই তাৰ বাবে পাঠ্যক্ৰম সদৃশ হৈ পৰে। এতিয়াও সি সেইবোৰেই চাই আছিল। তেন্তে অভিমন্যুৱে লগ ধৰাত সি আহিব লগা হ'ল। ক'লৈ যাওঁনো এতিয়া? বাটতে ময়ূৰে সুধিলে। সি আচৰিত হৈছিল। পৰীক্ষাৰ সময়ত কেতিয়াও অভিমন্যুৱে লাইব্ৰেৰীৰ বাহিৰে না নিজেও ওলাই যায় না ময়ূৰক ওলাই যাব দিয়ে। কিন্তু আজি কি হ'ল? অভিমন্যুৱে এছইৰ পৰা কেফেলৈ নিছিল ময়ূৰক। সেই অপেন ৰেষ্টুৰাখনত পৰীক্ষাৰ বাবে হ'বলা মানুহ মাত্ৰ এটা দুটাহে আছিল। ময়ূৰে গৈ দেখে তাত আগৰে পৰাই অনুৰণ আৰু সন্ধ্যা ৰৈ আছে। ময়ূৰ গৈ পোৱাৰ লগে লগেই তাৰ ফালে কেকটো আগুৱাই দি ক'লে, হেপী বাৰ্থডে। কেকটোত লিখা আছিল তাৰ নাম। ময়ূৰে এক মুহূৰ্তৰ বাবে অভিমন্যুৰ ফালে চালে। তাৰ পাছত এইবোৰ ফাল্টু কাম মই বেয়া পাওঁ বুলি আঁতৰি গুচি আহিল। সন্ধ্যাহঁত কোনো আচৰিত হোৱা নাছিল, কাৰণ ময়ূৰে এই ব্যৱহাৰ কৰিব বুলি সিহঁতেও জানে। কিন্তু তথাপিও সিহঁতে চেষ্টা কৰিছিল। কালি এই অনুৰণ আৰু অভিমন্যু আৰু সন্ধ্যাই ঠিক কৰিছিল এইবাৰ সিহঁতে ময়ূৰৰ বাৰ্থডে পাতিব। কিন্তু সিহঁতে জানিছিল যে ময়ূৰে এই আয়োজন একেবাৰে ভাল নাপাব। ময়ূৰ গুচি যোৱাত সন্ধ্যা আৰু অনুৰণৰ অভিমন্যুক তাতে ৰ'বলৈ দি পিছে পিছে গ'ল। কেফ পাৰ হৈ এছইৰ সেই গোল চকটো পাওঁতেই সন্ধ্যাই ময়ূৰক আগভেটি ধৰিলে। কিয় ময়ূৰ? মানুহে নিজৰ জন্মদিনটো ইমান ঘিণ কৰেনে? মই কৰোঁ। কাৰণ তুমি নাজানা যে তাৰ কথা শেষ কৰিবলৈ নিদি সন্ধ্যাই ক'লে, মই জানিবও নোখোজোঁ। মাত্ৰ এটাই কথাই জানো যে মানুহে জীৱনটো এবাৰেই পায়। আৰু আমি যদি নিজৰ জীৱনটো অকল উদাস হৈয়ে কটাওঁ, সেয়া তেওঁ অপমান কৰা হয়, যি আমাক এই জীৱনটো উপহাৰ দিলে। ময়ূৰে একো মতা নাছিল। সন্ধ্যাই আকৌ ক'লে, ময়ূৰ তুমিতো জানাই আজি মোৰো জন্মদিন। যদি তুমি আজি নিজৰ জন্মদিনটো চেলিব্ৰেট কৰা, মোৰ কাৰণে এইটোৱেই বেষ্ট গিফ্ট হ'ব। প্লিজ। সন্ধ্যাৰ কথাখিনি হয়তো যথেষ্ট আছিল। ময়ূৰে তাইলৈ চাই মূৰ দুপিয়াই হাঁহিলে। সন্ধ্যাই তাৰ হাতত ধৰি কেফৰ ভিতৰলৈ লৈ গ'ল। ভিতৰত অভিমন্যুৱে হাঁহি হাঁহি ক'লে, ৱাহ, আমাৰ কথা নুশুনেই। তাৰ পাছত সিহঁতৰ তিনিওটাৰ আগত কেক কাটিলে ময়ূৰে। অভিমন্যুৱে তাৰ মুখত ক্ৰীমৰ প্ৰলেপ লগাইছিল। ময়ূৰ দৌৰিছিল তাক সানিবলৈ। সন্ধ্যাই পিছফালৰ পৰা অনুৰণৰ গালতো ক্ৰীম সানি দিছিল। অনুৰণ, তোমাৰ বদলা মই লৈছোঁ বুলি অভিমন্যুৱে সন্ধ্যাৰ মুখতেই ক্ৰীম লগাইছিল। বহুদিনৰ মূৰত ময়ূৰেও খোলাকৈ হাঁহিছে আজি। সঁচাই, সুখী হ'বলৈ মানুহক বহুত কিবাকিবি নালাগে। মনে মিলা কেইটামান বন্ধুৱেই যথেষ্ট। এটা দুটাকৈ পৰীক্ষাবোৰ গৈ আছিল। শেষত মাত্ৰ এটা পৰীক্ষা বাকী আছিল। তাৰ পাছতেই আকৌ 2 মাহৰ বন্ধ। সেইদিনা আবেলি ঠিক 4টামান বাজিছে। বাহিৰত ৰান্ধনিৰ বেলিটোৰ পোহৰখিনিয়ে ৰুমটো আৱৰিছেহি। সন্ধ্যাই পিছদিনা পয়েট্ৰীৰ পেপাৰখন পঢ়ি আছিল ৰুমতে। তেনেকুৱাতে অভিমন্যুৱে ফোন কৰিলে। অভি ক। নোটটোত কিবা এটা শুদ্ধ কৰি তাই ক'লে। সি একো মাত দিয়া নাই। সন্ধ্যাই আকৌ সুধিলে, ক আকৌ। এইবাৰ তাৰ চুপনি। সন্ধ্যাই পেনটো সামৰি থিয় হ'ল। বাৰে বাৰে তাই সুধিলে, অভি কচোন মোক, কি হৈছে? আইতা। তাৰ মাজত কান্দোন। কি হৈছে আইতাৰ? আকৌ গা বেয়া নেকি? সন্ধ্যাৰ বুকুখন যেন ধপধপাইছে। আইতা গ'লগৈ। কি? বিচনাত ধমকৈ বহি গ'ল সন্ধ্যা। অথনিৰ পৰা ফেকুৰি থকা অভিমন্যুৱে এইবাৰ হুক হুকাই কান্দিছে। চকুৰে ধোৱা ধোৱা দেখিছে সন্ধ্যাই। মনত পৰিছিল তাইৰ কপালত চুমা খোৱা আইতাগৰাকীয়ে কোৱা কথাবোৰ, এদিন আমাৰ ঘৰলৈ আহিবা দেই। লগতে মনত পৰিছিল তাইৰ নিজে অভিমন্যুৱে কোৱা কথাতেও, মোৰ বাৰ্থডে আছে, তই ঘৰ যাব নোৱাৰ। চিহ, জীৱনত প্ৰথমবাৰৰ বাবে নিজলৈকে ঘিণ লাগিছে সন্ধ্যাৰ।
তাই ইমান নিষ্ঠুৰ কেনেকৈ হ'ব পাৰিলে? নিজৰ জেদ পূৰাবলৈ তাই এনেকুৱা এটা ভুল কৰি পেলাব যাৰ শুধৰণিও নাই। তাই যি কৰিলে সেয়া অকল ভুল নহয়, সেয়া যে পাপ। এবাৰ নিৰিবিলিলৈ আহিবি নেকি? অভিমন্যুৰ কথাত সন্ধ্যা যেনেকৈ আছিল তেনেকৈ দৌৰি ওলাই আহিল। বৈ অহা চকুপানীবোৰো মচিবলৈ পাহৰিছিল তাই। হোষ্টেলৰ পৰা নিৰিবিলিলৈকে কেৱল দৌৰিছিল। চুকৰ বেঞ্চখনত বহি থকা অভিমন্যুৰ কাষত বহি ঘন ঘনকৈ উশাহ ল'লে। বেলিটো আহি সন্ধ্যাহঁতৰ মুখতে ৰৈছেহি। সন্মুখৰ পুখুৰীটোত দুই এটা চৰাই। মোলৈ অলপো নৰলে অ' আইতা বুলি জোৰকৈ কান্দি দিছিল অভিমন্যুৱে। সন্ধ্যায়ো ৰখোৱা নাছিল তাক। মাত্ৰ কান্দি কান্দিয়েই তাই ক'লে, মোক ক্ষমা কৰি দে অভি। মোৰ কাৰণে তই শেষৰ সময়ত আইতাক লগ নাপালি। মই কিয় ইমান বেয়া? কিয়? অলপ সময়ৰ পাছত তাইৰ হাতত ধৰি অভিমন্যুৱে কিছু শান্ত হৈ ক'লে, ভুল আমি দুয়োটাই কৰিলোঁ। ইমান ভাল সম্পৰ্ক এটা আমি বেলেগ মানুহৰ কথা শুনিয়েই প্ৰেমৰ নাম দি দিলোঁ। সন্ধ্যাই তালৈ চাইছিল। অভিমন্যুৱে আকৌ ক'লে, তয়ে ক, মোক প্ৰথমবাৰ লগ পাওঁতে জানো তোৰ প্ৰেমৰ দৰে কিবা অনুভৱ হৈছিল? সন্ধ্যাই একো নক'লে। অভিমন্যুৱে কৈ গৈছে, জীৱনটো কুছ কুছ হোতাহে নহয় সন্ধ্যা, যে প্ৰথমতে কাজিয়া হ'ব, তাৰপাছত প্ৰেম। মই জানো মোৰ লগ পাই তোৰ একো অনুভৱ হোৱা নাছিল, কাৰণ মোৰো হোৱা নাছিল একো। হৈছিল তেতিয়া, যেতিয়া আমাক জোকাবলৈ ল'লে চবেই, হয়নে? সন্ধ্যাই মূৰ দুপিয়ালে। অভিমন্যুৱে তাইৰ হাতখন নিজৰ হাতলৈ আনি ক'লে, সেইটো প্ৰেম নহয় সন্ধ্যা, আমি বুজা নাছিলোঁ। মানুহে সৃষ্টি কৰা এটা আকৰ্ষণক আমি প্ৰেম বুলি ভাবি থাকিলোঁ আৰু পৰিণতিত আমি আমাৰ আগৰ ভাল লগাখিনি হেৰুৱালোঁ। সন্ধ্যা মাত্ৰ মৌন হৈ আছে। মনৰ মাজত চলিব লৈছিল এটা ঘূৰ্ণি বতাহ। অভিমন্যুৱে আকৌ ক'লে, তয়ে ভাব, কিয় আমি সেইদিনা ইমান কাষ চাপিও আঁতৰি আহিছিলোঁ? কিয় অশান্তি লাগিছিল আমাৰ? প্ৰেম যদি হ'লহেঁতেন মাত্ৰ এটা সৰু পৰেশও কঁপাই দিলে হয়। হঠাৎ চক খাই গ'ল সন্ধ্যা। কিয় জানো অভিমন্যুৰ কথাখিনিত কাৰোবাৰ মুখ এখন ছয়াময়াকৈ ভাহি আহিছে মনলৈ। অভিমন্যুৱে কৈ গৈছে, প্ৰেম বেলেগে জোকালে হোৱা বস্তু নহয়েই। প্ৰেম হ'বলৈ কোনেও জোকাব নালাগে। ভিৰৰ মাজতো তই তেওঁকেই বিচাৰি ফুৰিবি। বেলেগৰ কাষত থাকিলেও তোৰ মনত তেওঁৱে ঘূৰি থাকিব। কঁপি উঠিল সন্ধ্যা। অভিমন্যুৰ প্ৰতিটো কথাই কিয় এজনৰ নামেই তাই মনলৈ আনিছে। আৰু চা, মই যিদৰে তোক মোৰ তলত ৰাখিব খুজিছিলোঁ সেয়া ভুল কৰিলোঁ। তয়ো সেইটো জেদ লৈ ল'লি। প্ৰেমত জানো জেদ থাকে? তোৰ মোৰ দৰে উৎপাত সঁচা বন্ধুত্ব থাকে, প্ৰেমত নহয়। প্ৰেমত থাকে লাজ, সংকোচ আৰু সন্মান, এইবোৰহে। বাৰে বাৰে চমকি উঠিছে সন্ধ্যা। হয়, অভিমন্যুৱে কোৱা প্ৰতিটো বস্তুৱেই তাইৰ লগত হৈছে, কিন্তু সেয়াতো কেতিয়াও অভিমন্যুৰ লগত হোৱাই নাছিল। সেয়া যে অকল প্ৰেম জানি বুজি শিকি নকৰে সন্ধ্যা। প্ৰেম সদায় নজনাকৈ হয়, গম নোপোৱাকৈ। তই বাৰে বাৰে কোৱাৰ পাছতো মই বুজিবলৈ চেষ্টাই নকৰিলোঁ যে তই বিহু নাচি কিমান ভাল পাৱ। কিন্তু প্ৰেমত বুজাব নালাগে সন্ধ্যা, সকলো নোকোৱাকৈ বুজা যায়। অনুৰণ? অনুৰণ? অভিমন্যুৱে কোৱা প্ৰতিটো কথাৰ আঁৰত সেই শান্ত মনখনেই মনলৈ আহিছিল সন্ধ্যাৰ। তাৰমানে তাই নিজে ইমান দিনে বুজি পোৱা নাছিল যে তাই অনুৰণক ভাল পাইছিল। কি মূৰ্খ বাৰু তাই, নিজৰ মনটোকো ইমান নুবুজিলেনে? আমাৰ মাজত প্ৰেম কেতিয়াও নাছিল সন্ধ্যা। মোক ময়ূৰে কোৱা পাছতো মই নামানিলোঁ। এতিয়া বুজিছোঁ কিয় তোৰ আগৰ অভিমানবোৰ পিছলৈ মোৰ অশান্তি হৈছিল, কিয় মোৰ অধিকাৰবোৰ পিছলৈ তোৰ অসহ্য হৈছিল। আচলতে আমি আমাৰ ফ্ৰেণ্ডশ্বিপটো হেৰুৱাবলৈ গৈ আছিলোঁ। পুৰুষ আৰু নাৰীৰ মাজত অকল প্ৰেমহে হ'ব পাৰে বুলিতো ক'তো লিখা নাই। তেনে হোৱা হ'লে দ্ৰুপদী আৰু কৃষ্ণৰ অমৰ বন্ধুত্বৰ উদাহৰণ কোনেও নিদিলেহেঁতেন, হয়নে নাই ক? অভিমন্যুৰ কথাই চকু মুকলি কৰিছিল সন্ধ্যাৰ। চকুৰ টোপালকেইটা মচি দি অভিমন্যুৱে ক'লে, এই বান্ধোনটোৰ পৰা আমি ওলাই যাওঁ ব'ল। উশাহ বন্ধ হৈ যাব মোৰ। আকৌ আগৰ দৰে ফূৰ্তি কৰিম আমি। তোমাক জোকাম, তই খং কৰিবি, মই বুজাম, কিন্তু প্ৰেম বুলি জোৰকৈ নাম দি তাক হেৰুৱাব নোৱাৰোঁ মই। সন্ধ্যাই অভিমন্যুৰ হাতখনত ধৰি উচপি উঠিল। তোৰ লগত আগতেও আছিলোঁ, এতিয়াও থাকিম, কিন্তু প্ৰেমিক হিচাপে নহয়, সঁচা বন্ধু হিচাপে।
এতিয়া এই গাৰ্লফ্ৰেণ্ড নামটোৰ পৰা ওলাই গৈ আগৰ বেষ্ট ফ্ৰেণ্ড সন্ধ্যাজনী হৈ এবাৰ মোক মৰম কৰা নাও। খুব অকলশৰীয়া হৈ গ'লোঁ মই আজি। অথনিৰ পৰা শান্ত হৈ বুজাই থকা অভিমন্যু এইবাৰ যেন আকৌ ভাঙি পৰিল। হুকুৱাই কান্দিছে সি। সন্ধ্যাই সাৱটি ল'লে তাক জোৰ কৰি। সিও জোৰেৰে সোমাই পৰিল তাইৰ বুকুত। ভুল বুজাবুজিবোৰ আঁতৰি গৈছিল। আঁতৰিছিল কুঁৱলীৰ মায়াজাল। জেদবোৰ শেষ হোৱাৰ লগে লগে উভতিছিল মৰমবোৰ। কিছু সময় সন্ধ্যাই বুজোৱাৰ পাছত অভিমন্যু শান্ত হ'ল। সন্ধ্যাই তাক পিছদিনাই যাবলৈ কৈছিল যদিও সি ক'লে, একেবাৰে বাকী থকাটো দিয়ে যাম। আইতা নায়েই যেতিয়া। কোনে কৈছে আইতা নাই? আইতা সদায় তোৰ লগত আছে। আইতাই যোৱাৰ আগতো মোৰ সহায় কৰি গ'ল চা। মোৰ এই ভুল বুজাবুজিটো আইতাই আঁতৰ কৰাৰ নিচিনা হ'ল। নহ'লে জেদবোৰ বাঢ়ি গৈ গৈ তোক এদিন হেৰুৱালেহেঁতেন। সন্ধ্যাই তাৰ চকু পানীখিনি মচি দি ক'লে, কিন্তু আগৰ নিচিনা কৈ থাকিম। মোক জোকাবি, মই খং কৰিম, তেনেকৈ। কিছু সময় কথা পাতি সিহঁত উঠি আহিল। বেলিটো গৈছিল গৈ আকাশখন ৰাঙলী কৰি। সন্ধ্যাহঁত আহে মানে এন্ধাৰ হৈছিল। সোৱণশিৰিৰ ওচৰ পাই সন্ধ্যাই ক'লে, যা এতিয়া। মনটো বেয়া লাগিলে ফোন কৰিবি। মূৰ দুপিয়াই অভিমন্যু পাত কাইলৈ গৈছিল। আইতাক গ'লগৈ, কিন্তু যোৱাৰ সময়তো যেন মনটো মুকলি কৰি থৈ গ'ল তাৰ। ৰুমত আহি পাই যেন সন্ধ্যা সলনি হৈছিল আন এজনী ছোৱালীলৈ। প্ৰেমত পৰাতকৈ প্ৰেমত পৰিছোঁ বুলি বুজি পোৱাৰ অনুভৱটো যেন অধিক ৰোমাঞ্চকৰ। অথনিৰ অভিমন্যুৰ কথাবোৰেই মনত পৰিছে তাইৰ। হয়তো অভিমন্যুৰ পৰশত কোনোদিনেই কঁপি উঠা নাছিল তাই। কিন্তু অনুৰণৰ মাত্ৰ এটা স্পৰ্শতে কুঁৱলীৰ দৰে ঠেৰেঙা লাগে সন্ধ্যা। অভিমন্যুলৈ কোনোদিন লাজো লগা নাছিল। কিন্তু কোনোবা মুহূৰ্তত চোন অনুৰলৈ চকুলৈও চাব নোৱাৰে। বস্তুবোৰ যেন পৰিষ্কাৰ হৈ গৈছিল সন্ধ্যাৰ চকুত। হয়, অনুৰণক তাই ভাল পায়, ক'ব নোৱাৰাকৈ ভাল পায়। সেইবাবে চাগে অভিমন্যুৰ লগত মন্দিৰলৈ গৈও অনুৰণৰ হৈ চাকি জ্বলাইছিল। অভিমন্যুৰ কাষত থাকিও অনুৰণক বিচাৰি ফুৰিছিল। হয়, প্ৰেমত কেতিয়াবাই পৰিছিল সন্ধ্যা, মাত্ৰ বুজা নাছিল। আজি বুজিছে। আৰু তাই অনুৰণৰ আগতো ক'ব কাইলৈকে। ভাল পাবৰ বেছি দিন হেঁচি থ'ব নোৱাৰি বুকুত। সি বুজিবনে? বুজিব চাগে। তাইকতো সি চবতকৈ বেছিকৈ বুজে। হেঁপাহৰ দলিচাখন অনুৰণ অনুভৱটোৰে সজাইছে সন্ধ্যাই আজি। বহুদিনৰ পৰা বুকুত বাজি থকা সুৰটো আজি চিনি পাইছে। যিমানেই তাৰ কথা ভাবে উশাহবোৰ চোন কিবা বাঢ়ি আহে। কিয় জানো মুখত যেন হাঁহি এটা নুগুচাই হ'ল সন্ধ্যাৰ। নাই, সন্ধ্যা আৰু নৰয়। তাই ক'বই অনুৰণক কাইলৈ। কিন্তু সেইটো তাইক কেৱল বান্ধৱী বুলিহে ভাবে। ভাবক, সি তেনেকৈয়ে লাগিলে ভাবক। কিন্তু তাইতো ভাল পায়। নিজৰ সকলো কথাই তাই অনুৰণৰ আগত কয়। গতিকে এইটোনো লুকুৱাবনে? কাইলৈ পৰীক্ষা শেষ হোৱাৰ পাছতে তাই নিজেই ক'ব তাক। এবাৰ অনুৰণে দিয়া মৰা পাখিৰ পেইণ্টিংখন নমাই আনিলে সন্ধ্যাই। বুকুত সাৱটি লৈছিল জোৰেৰে। চকুযোৰ মুদি দিওঁতেই তাৰ মুখখনেই আহিছিল মনলৈ। তাই কাইলৈ যেতিয়া অনুৰণৰ আগত কথাখিনি ক'ব, কি কৰিব বাৰু সি? সদায় হোৱাৰ দৰে লাজত মুখখন ৰঙা হৈ যাবনে তাৰ? নে চকুত হাঁহি এটা লৈ ঐ ছোৱালী বুলি জোকাব তাইক? অনুৰণ নামটো এবাৰ মাতি চকুকেইটা মুদি দিলে সন্ধ্যাই। মনত ভাহি আহিছিল শান্ত হাঁহিৰ চকু এযোৰ। কাষৰ ৰুমত লগাই থোৱা গানটো কাণত পৰিছিল সি। হেঁপাহৰে দলিচা, মোৰ সপোনে আঁকে তোমাক হৃদয়ৰে চিনাকিৰে। প্ৰিয় শ্ৰোতাসকল, কৌশিক নন্দন বৰুৱাৰ নিৰিবিলিৰ এয়া আছিল ৬৩তম খণ্ড। আপোনালোকে শুনি কেনে পাইছে মই নাজানো। আপোনালোকৰ কমেণ্টবোৰ পালে মই নিশ্চয় আৰু ভাল কৰিবলৈ চেষ্টা কৰিম। ধন্যবাদ।